নিৰ্বাচনৰ ফলাফল আহিল সামাজিক মাধ্যমত বিগত সময়ছোৱাত দালাল চোৱা চেলেকা আৰু প্ৰকৃততে ৰাইজৰ মেণ্ডেটৰ কথা আলোচনা কৰাৰ কাৰণে একাংশ মিয়া গেং একাংশ পুনৰ কৈছো মিয়া প্ৰেমী গেং হঠাতে জাগ্ৰত হৈ গৈছিল তেওঁলোকৰ টাৰ্গেট আছিল আমি তেওঁলোকৰ টাৰ্গেট আছিল প্ৰত্যেকজন হিন্দু অসমীয়া মানুহ যি অসমীয়া স্বাভিমানৰ কথা কৈছিল তেওঁলোকৰ টাৰ্গেট আছিল যে অসমত কোনো পধ্যে অসমীয়াই দবদপনি দেখাব নোৱাৰে এই কথা প্ৰত্যেকজন অসমীয়াই দেখিছিল এই কথা প্ৰত্যেকজন অসমীয়াই বুজিছিল আৰু তাৰে প্ৰত্যুত্তৰ আজি নিৰ্বাচনত দিলে অসমৰ ইতিহাসত হয়তো এয়াই কোনোবা এটা ৰাজনৈতিক দল বা এটা এলায়েন্সৰ কাৰণে সৰ্বাধিক সিট লাভ কৰি এটা বৃহৎ জয় লাভ কৰা প্ৰথমটো ঐতিহাসিক দিন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ উভতি আহি আছে কিছুমান সুবিধাবাদী মানুহ যি সুবিধা চাই নিজৰ কথা সলনি কৰে কিছুমান মানুহ যি আঙুলি টুৱাই টুৱাই পাৰ্সোনেল ৰিমাৰ্কস দি নিজকে শীৰ্ষ কংগ্ৰেছৰ নেতা বুলি চিনাকি দিয়ে হেৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ আহি আছে আজি অসমৰ এই ঐতিহাসিক সিদ্ধান্তৰ সমগ্ৰ এনালিসিস আমি কৰিম বিগত মাহ কেইটাত আমি যেতিয়া কৈছিলো অসমত এই ভুৱা জেনজি সোশ্যাল মিডিয়াৰ মাৰ্কেটিং বাস্তৱ সত্যৰ লগত কোনো ধৰণে একে হ'ব নোৱাৰে তেতিয়া আমাক কৈছিল তহতি দালাল কিন্তু হেয়াই হয় বাস্তৱ সত্য প্ৰত্যেকটো সমষ্টিৰ আচৰিত হ'ব নলগীয়া সিদ্ধান্তবোৰ তাৰে সমালোচনা তাৰে আলোচনা আমি সম্পূৰ্ণভাৱে এই ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম আজি এই ভিডিঅ' সেই মিয়া প্ৰেমী গেঙে সম্পূৰ্ণ চোৱাটো দৰকাৰ শেষত বাৰ্নল কোড পাই তাৰে এড্ৰেছো মই দি দিম কিন্তু শেষলৈ চাব এই ভিডিঅ' শেষলৈকে চাব নমস্কাৰ জয় অসম জয় হিন্দ মই বয়স ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো যদি এই ভিডিঅ'টো চাই আছে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো অপ্ৰিয় হ'লেও সত্য সামাজিক মাধ্যমত পপুলাৰ অপিনিয়নৰ নামত যি ভুৱা আৰু বিভ্ৰান্তিৰ কথা কৈ থাকে তাৰে বিপৰীতে গৈ বাস্তৱ সত্য কেৱল সত্য আৰু আমি দেখুৱাইছো ইয়াতে এই কথা দৃঢ়তাৰে আৰু খুব প্ৰাউডলি ক্লেইম কৰিব পাৰো অসমৰ কোনো কন্টেন্ট ক্ৰিয়েটাৰে এই কাম কৰিব পৰা নাছিল সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ সমৰ্থনে আপোনালোকৰ সাবস্ক্ৰিপচনে আমাক উৎসাহ দিয়ে আৰু কষ্ট কৰি নতুন ভিডিঅ' বনাবলৈ আজিৰ কথা কিয়ে আলোচনা কৰিম মনত ইমান কথা চলি আছে যে আৰম্ভণি ক'ৰ পৰা কৰো তাকে বুজি পোৱা নাই আজি অসমৰ ইতিহাসত এটা ৰাজনৈতিক দলে এটা এলায়েন্সে সৰ্বাধিক নাম্বাৰ লৈ পালে জয় লাভ কৰিছে আৰু হয়তো অসমৰ ইতিহাসত কোনো এখন চৰকাৰ ইয়াৰে পূৰ্বে কেৱল তৰুণ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ চৰকাৰেহে তিনিবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কিন্তু তৃতীয়বাৰত ইমান বৃহৎ মেণ্ডেট পাই পালে কেতিয়াও চৰকাৰ গঠন কৰিব পৰা নাছিল তাৰে বিপৰীতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 2016 চনত যিমান কিখন আসন পাই চৰকাৰ গঠন কৰিছিল বিজেপি আৰু এলায়েন্সে 2021ত পুনৰ সেই সংখ্যাৰ ওচৰে পাজৰে থাকি পালে তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰিব সক্ষম হৈছিল কিন্তু এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো নিৰ্বাচন আছিল য'ত সক্ৰিয়ভাৱে তেওঁৰ চেহেৰাখন ব্যৱহাৰ কৰি পালে এবাৰ নিৰ্বাচনত এনডিএ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ সুনামিত সম্পূৰ্ণ অসমৰ 100 খনতকৈ অধিক সিটত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয় বিজেপি তথা এনডিএ ক'বলৈ গ'লে বিপিএফে 10খন আসন প্ৰায় পাই আছিল আমি এই ভিডিঅ'টো ৰেকৰ্ড কৰি থকা সময়লৈকে অসম গণ পৰিষদে 10খন ভাৰতীয় জনতা পাৰ্টিয়ে 82খন সিটত এয়া আচৰিত নহলেও কি কিয়নো বহুতৰ কাৰণে এয়া কথা একেবাৰে কাল্পনিক আছিল 29 তাৰিখে যেতিয়া এক্সিট পোলৰ ঘোষণা কৰিছিল সেই সময়তে দ্য ট্ৰুথ ইণ্ডিয়াৰ ফালৰ পৰা আৰু সত্যৰ ফালৰ পৰা আমি যি সমীক্ষা চলাইছিলো সেই সমীক্ষাত সেই এক্সিট পোলত আমি ঘোষণা কৰিছিলো যে এনডিএ এলায়েন্সে 100ৰ ওপৰ যাব আমি বিজেপিৰ সংখ্যাও ইমানে কৈছিলো কংগ্ৰেছৰ আসন 21 খনৰ তলত থাকিব বুলি আমি কৈছিলো 21টা সিট এটা বিৰোধীৰ দলক প্ৰয়োজন হয় যদি বিৰোধীৰ দলপতিজন সেই দলটোৰ পৰা নিৰ্বাচিত হ'ব লাগে আচৰিত কথা বৰ্তমান সময়ৰ ট্ৰেন্ডৰ লকে হয়তো লিডাৰ অফ দি অপজিশন কংগ্ৰেছ পাৰ্টিৰ নহব পাৰে ইমানে বেয়া অৱস্থা কংগ্ৰেছৰ আটাইতকৈ আকৰ্ষণীয় কথা সামাজিক মাধ্যমত একাংশ মিয়াৰ এটা বৃহৎ কেম্পেইন চলিছিল আমি সকলোকে ক'ব খুজো যে ফেসবুকত চলি থকা অলপ ক্ৰমাত ইনষ্টাগ্ৰামত চলি থকা এটা ডাঙৰ মেটা আৰু গুগল এডছৰ কেম্পেইনিং এবাৰ কংগ্ৰেছ আৰু এলায়েন্স পাৰ্টিৰ বহু কেইজন সদস্যই কৰিছিল এয়া কমপ্লিটলি ইনঅৰ্গেনিক তেওঁলোকে প্ৰায় 15-20 হাজাৰ একাউণ্ট ক্ৰিয়েট কৰে সেই 20 হাজাৰ একাউণ্ট দি কমেন্ট দিয়ে লাইকস দিয়ে আৰু তেনেকৈ তেওঁলোকৰ নেতা নেত্ৰীসকলক সামাজিক মাধ্যমৰ পলিটিচিয়ান বনাই দিয়ে আমি এতিয়াও দৃঢ়তাৰে কওঁ সেই সময়ত ফেসবুকত যদি নিৰ্বাচন আয়োজন কৰিল হয় মুখ্যমন্ত্ৰী হয়তো গৌৰৱ গগৈ হৈ গ'ল হয় তেতিয়া হয়তো হোম মিনিষ্টাৰ জ্ঞানশ্ৰী বৰা হ'ল
তেতিয়া হয়তো শিক্ষামন্ত্ৰী কুংকি চৌধুৰী হ'ল ইমানে আৰ্টিফিচিয়েল ইমানে ইনঅৰ্গেনিক ছ'চিয়েল মিডিয়াৰ ট্ৰেফিক হয় এইবাৰ নিৰ্বাচনত এটা কথা পুনৰ এবাৰ প্ৰমাণ হ'ল যে ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটি আৰু গ্ৰাউণ্ড ৰিয়েলিটিৰ আকাশ পাতালৰ মাজত পাৰ্থক্য থকা বুলি ক'লে এয়া ভুল কোৱা নহ'ব এইবাৰ আটাইতকৈ আচৰিত কাহিনী বহুতৰ কাৰণে আছিল যোৰহাট আমি দেখিছিলোঁ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ তাতে বহুত ডাঙৰ মাৰ্জিনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছৰে পৰা এনে এক ধাৰণা কৰা হৈছিল যে গৌৰৱ গগৈ অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী এই কথা সকলোৱে পাহৰি গৈছিল যে 14খন আসনৰ ভিতৰত 11খন আসন এনডিএ পাইছিল 3খন আসন ধুবুৰী নগাঁও আৰু যোৰহাট কেৱল কংগ্ৰেছে পাইছিল কংগ্ৰেছে মৰেল ভিক্ট্ৰি পোৱাৰ পিছতে এই কথা ভাবি লৈছিল যে গৌৰৱ গগৈ আমাৰ লিডাৰ গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী যাৰ বাবে তেওঁলোকে প্ৰদ্যুৎ বৰদলৈক হৰুৱালে প্ৰদ্যুৎ বৰদলৈক হাৰুৱাৰ বাবে বা তেওঁক হেৰুৱাৰ বাবে আজিৰ তাৰিখত প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ পৰা বিধায়ক হৈ ওলাই তেওঁলোকে ভূপেন বৰাৰ নিচিনা ডাঙৰ নেতা এজনক হেৰুৱালে আৰু হেৰাই পালে তেওঁলোকে কয় কংগ্ৰেছ এখন বৃহৎ সাগৰ এটোপাল পানী আঁতৰি গ'লে একো নহয় আৰু মোৰ দৃঢ় বিশ্বাস এবাৰ গৌৰৱ গগৈ হৰাৰ পিছতো তেওঁলোকে এই কথাটোৱে ক'ব যে কংগ্ৰেছ এখন বিশাল সাগৰ য'ত আজিৰ তাৰিখত পানীয়ে নাই ভূপেন বৰাই বিপুৰীয়াৰ পৰা নিৰ্বাচন জয়লাভ কৰিলে কিন্তু জয়লাভ কৰিব নোৱাৰিলে গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল হিতেন্দ্ৰনাথ গোস্বামীয়ে 23,000 ভোটৰ ব্যৱধানত গৌৰৱ গগৈক পৰাজয় কৰিবলৈ সক্ষম দ্বিতীয়তে কাহিনী আহি গ'ল খোৱাঙৰ পৰা লুৰিণজ্যোতি গগৈ কা আন্দোলন কৰি পালে নিজকে এজন নেতা বুলি ভাবিলে একেৰাহে 3টাকৈ নিৰ্বাচন হাৰি পালে এইবাৰ চাগে তেওঁ নিৰ্বাচন বা এক্টিভ ইলেক্টৰেল পলিটিক্সৰ পৰা ৰাজনীতিৰ পৰা সক্ৰিয়ভাৱে ৰিটায়াৰমেণ্ট লৈ লোৱাৰ প্ৰয়োজন হৈছে লুৰিণজ্যোতি গগৈ প্ৰায় 10,000 ভোটৰ ব্যৱধানত খোৱাং সমষ্টিৰ পৰা পৰাজিত হ'ল কিন্তু তেওঁলোকৰ কাৰণে এটা ভাল খবৰ তেওঁলোকৰ আন এজন বন্ধু এলায়েন্সৰ পাৰ্টনাৰ অখিল গগৈ যি এবাৰ নিৰ্বাচনত এজন প্ৰকৃত ধুৰন্ধৰ হিচাপে পৰিণত হৈছে বা প্ৰকৃত ধুৰন্ধৰ হিচাপে চিনাকি হৈছে কিয়নো তেওঁ যি ধৰণৰ ৰাজনৈতিক অংক কৰিছিল বহু সময়ত বিজেপিও তাতে পিছ পৰি গৈছিল আজি অখিল গগৈ কুশল দুৱাৰীৰ সন্মুখীন হৈ পালে প্ৰায় 13,000-14,000 ভোটৰ ব্যৱধানত শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে কিন্তু ইয়াতে ক'ব লাগিব ইয়াতে চিপ্ৰাং ৰাজনীতি এটাৰ কথা ক'লেও ভুল কোৱা নহ'ব এনডিএৰ ফালৰ পৰা তেওঁলোকৰে পাৰ্টনাৰ পাৰ্টি অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাই এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল যিমান ভোটৰ ব্যৱধানত অখিল গগৈ এবাৰ নিৰ্বাচনত জয়লাভ কৰিছে বহু সংখ্যক ভোট কাটিবলৈ সক্ষম হৈছিল প্ৰদীপ হাজৰিকাই যাৰ কাৰণে কুশল দুৱাৰীয়ে হয়তো পাবলগীয়া এনডিএৰ এটা কনসলিডেটেড ভোট এজেপিৰ কনসলিডেটেড ভোটটো নাপালে যাৰ বাবে অখিল গগৈ এই নিৰ্বাচনত জয়লাভ কৰিল অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে লেফট বামপন্থী কংগ্ৰেছ লিফলেট মিডিয়াই সৃষ্টি কৰা এই তিনি গগৈৰ নেৰেটিভৰ দুটা গগৈৰ এক্সপেৰিমেণ্ট সম্পূৰ্ণভাৱে বিফল হ'ল এতিয়া এই কথা তেওঁলোকে মানি লয় নে নলয় নাজানো কিন্তু তেওঁলোকৰ পাৰ্টিৰ অৱস্থা দেখিলে সঁচাই সকলো আচৰিত হ'ব আৰু সঁচাই সকলোৰে দুখ লাগিব কিন্তু অসমত আজিৰ তাৰিখত বিৰোধী বুলি ক'বলৈ কোনো নাই আমি ইচিআৰ ৱেবছাইটত আপোনালোকক সম্পূৰ্ণ ডিটেইলছসমূহ দেখাম কিন্তু তাৰ পূৰ্বে আৰু কেইটামান গুৰুত্বপূৰ্ণ সমষ্টিৰ কথা আলোচনা কৰিব খুজিছোঁ অসমত এটা ধৰণৰ ঢৌ সৃষ্টি কৰিব চেষ্টা কৰিছিল যে যি ধৰণে নেপালত জেনজি ৰাজনীতি হৈছিল অসমতো জেনজি ৰাজনীতি হ'ব অসমৰ জেনজিবোৰ নেপালৰ জেনজি টাইপ নহয় অসমৰ জেনজি অসমৰ পৰা বাহিৰত পঢ়িব গৈ পঢ়ি পালে ফ্ৰাষ্ট্ৰেটেড হৈ ৰাজ্যখনলৈ ঘূৰি আহি আনএমপ্লয়েড হৈ এটা কোঠাৰ ভিতৰত নিজকে আবদ্ধ ৰাখি কেৱল বেয়া বস্তুবোৰ আঙুলি টুৱাই মানুহক উপলুঙা কৰি নিজৰ টিআৰপি বঢ়োৱা নিজৰ ভিউজ বঢ়োৱা তাক নিজে কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি কোৱা এনেকুৱা জেনজি অসমৰ সৰ্বাধিক জেনজি কেতিয়াও হ'ব নোৱাৰে এইবাৰ প্ৰায় 66 লাখ ভোটাৰ্ছ এই জেনজি কেটেগৰীৰ ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতী আছে এওঁলোক এনেকুৱা ফ্ৰাষ্ট্ৰেটেড মানুহ নহয় এই ফ্ৰাষ্ট্ৰেটেড মানুহবোৰ এনেকুৱা এটা বিধৰ প্ৰাণী যি আপোনাকে গালি দিব যে আপুনি এনেকুৱা কিয় কৰিছে কিন্তু আপোনাৰে ষ্টাইলটোক কপি কৰিব এই বিধৰ প্ৰাণী এনেকুৱা হয় যে আপোনাকে হাঁহিব কিন্তু আপোনাৰ ষ্টাইলতে আপোনাৰ ওপৰত হাঁহিব অৰ্থাৎ এক প্ৰকাৰে যদি এটা শব্দত মোক যদি কয় যে অবয়ব এটা শব্দত তুমি বৰ্ণনা কৰা মই তেতিয়া ক'ম লাজ নোহোৱা এইবোৰ হৈছে আজিৰ তাৰিখত য়েপিং কালচাৰ বুলি নিজকে চিনাকি দি নিজকে আজিৰ তাৰিখত কণ্টেণ্ট ক্ৰিয়েটাৰ সমাজ সলনি কৰিব খোজা একাংশ ফ্ৰাষ্ট্ৰেটেড যুৱক-যুৱতী যি এক প্ৰকাৰে এটা ডাঙৰ ছেকশ্যন অফ জেনজিক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে মই পুনৰ কৈছোঁ যিসকলে আমাৰ ইতিহাস নাজানে বিগত 6টা বছৰত মই আৰু মোৰ টীমে
জেনজি তথা যুৱ প্ৰজন্মৰ লগত থাকি কি কাম কৰিছে এবাৰ তাৰে হিষ্ট্ৰীটো চাব লাগে অসমৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বিভাগত হোৱা সমস্যাবোৰৰ কথাৰ পৰা আৰম্ভ কৰি গ্ৰাউণ্ডত যি প্ৰব্লেম হৈছে আমি তাক লৈ সক্ৰিয়ভাৱে মাত মাতি আহিছোঁ কেতিয়াবা সেই কথা মাত মাতাৰ বাবে একাংশই ভাল পায় কেতিয়াবা সেই আইডিঅলজি তেওঁলোকৰ লগত নিমিলাৰ কাৰণে তেওঁলোকে আমাক বেয়া পায় কিন্তু এইবোৰ ভাল পোৱা বেয়া পোৱাৰ মাজত অপ্ৰিয় সত্যৰ লগত ট্ৰুথ অথবা আমি সক্ৰিয়ভাৱে থিয় হৈ আছোঁ তেওঁলোকে বা এই ফ্ৰাষ্ট্ৰেটেড মানুহখিনিয়ে আমাৰ ওপৰত আঙুলি টুৱাবলৈ কোনো ধৰণে অধিকাৰ নাই যদি তাৰে 1% কামো তেওঁলোকে কৰা নাই প্ৰথমে কাম কৰিয়া তাৰ পিছত আঙুলি টুৱাবি এনেকুৱা ধৰণৰ কথা আচলতে সামাজিক মাধ্যমত এতিয়া আলোচনা হ'ব বহুত আজিৰ তাৰিখত হাইবাৰনেশ্যন মোডত যাব টোপনি বহুতৰ বেয়া আহিব বহুতে ভাবিব ইছ মই আজি ৰিয়েক্ট কৰিব নোৱাৰিম ইছ মই আজি কি নেগেটিভ ক'ম কাৰণ সমাজখনত নেগেটিভ কণ্টেণ্টৰ চেল বহুত আছে কিন্তু আমি এটা কথা বুজিব লাগিব অসমৰ সক্ৰিয় ৰাইজে এই নেগেটিভ বস্তুবোৰ ভাল নাপায় অসমৰ সক্ৰিয় ৰাইজে এটা সুৰক্ষিত আইডেণ্টিটি বিচাৰে অসমৰ এবাৰ নিৰ্বাচনত এই ফ্ৰাষ্ট্ৰেটেড জেনজি কিছুমানে হওক একাংশ কণ্টেণ্ট ক্ৰিয়েটাৰে হওক লিফলেট মিডিয়া কংগ্ৰেছৰ পেইড মিডিয়া সোল্ড আউট মিডিয়া বা আমি এতিয়া ক'ব খোজো সেই দালাল আৰু সেই চোৱাচ এলেকাবোৰে কোৱা কিছুমান বিষয়ৰ ওপৰত এবাৰ নিৰ্বাচন একেবাৰে নিৰ্ভৰশীল হোৱা নাছিল তেওঁলোকে কৈছিল অসমত হিতাধিকাৰী সৃষ্টি কৰিছে এইবোৰৰ কাৰণে অসমত ডাঙৰ সমস্যা হৈছে তেওঁলোকে কৈছে অমুক হৈছে তেওঁলোকে কৈছে তমুক হৈছে প্ৰকৃততে অসমত এবাৰ কেৱল উন্নয়নৰ কথা আলোচনা হৈছে মুখ্যমন্ত্ৰীয়ে যেতিয়া মিডিয়াৰ আগত এটা বাইট দিয়ে তেওঁ বহুতে ভাবি লয় যে এই কথাটোত মানুহে বেয়া পাইছে কিন্তু কথাটো হ'ল সেয়া কেৱল এটা মিডিয়াৰ বাইট মিডিয়াত যেতিয়া আমি এটা কথা কওঁ এই ফ্ৰাষ্ট্ৰেটেড কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ কেইজনে জানিব যে যেতিয়া আমি অলপ ওলোটা কথা কওঁ আমাৰ এংগেজমেণ্ট বেছি আহে সেই ওলোটা কথা ক'লে আমি এটেনশ্যন সেই এট্ৰেকশ্যন বেছি পাওঁ কাৰণ বহুতৰ পৰিয়ালৰ তাত ইমান টকাও নাথাকে যে 40-50 লাখ টকা ছ'চিয়েল মিডিয়াৰ এডত খৰচা কৰি এগৰাকী ক'ৰ পৰা নাহা যুৱতীক মই ডাঙৰ নেত্ৰী বনাই দিম তো তেওঁলোকে তেতিয়া এনেকুৱা টেকটিক্সে ব্যৱহাৰ কৰিব লাগে তেনেকুৱা টেকটিক্স ব্যৱহাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আগৰ পৰা জানে কেনেকৈ মিডিয়াৰ হাইলাইট ল'ব লাগে কেনেকৈ হেডলাইনছ গ্ৰেব কৰিব লাগে কিন্তু যেতিয়া বাস্তৱ সত্য গ্ৰাউণ্ড ৰিয়েলিটিৰ কথা আহে তেতিয়া এইবোৰ কথাৰ ইম্পেক্ট নাথাকে তেতিয়া প্ৰকৃততে আলোচনা হয় যে অসমত কিমান লাখ নতুন যুৱক যুৱতীয়ে চাকৰি পাইছে চাকৰি পাবলৈ কোনোবাই টকা দিবলগীয়া হৈছে নেকি অসমত কি ধৰণে ডেভেলপমেণ্টৰ কাম বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম আগবাঢ়িছে কেনেকৈ অসমত এটা এনেকুৱা শোচনীয় পৰিৱেশ গঢ় দি উঠিছে য'ত আচলতে বাহিৰত থকা যুৱক এজনে অসমত আহি ব্যৱসায় কৰিবলৈ চিন্তা কৰে য'ত অসমীয়া বুলি নিজকে চিনাকি দি ভাল লাগে য'ত অসমীয়া বুলি নিজকে চিনাকি দি এখন যুঁজ দিব ভাল লাগে এনেকুৱা বহুকেইটা কাৰণত এইবাৰ বিজেপিৰ সপক্ষে বা এনডিএৰ সপক্ষে 100খনতকৈও যে ডাঙৰ বা বেছি আসন আহিছে সেইকাৰণে কোনো আচৰিত হোৱা নাই কাৰণ মূল মুদ্দা মূল ইছ্যু এইবোৰ আছিল এটা কথা আৰু স্পষ্ট যে অসমত মানুহে এই মিয়া কনচেপ্টটোক বিৰাট বেয়া পায় অসমত যদি কোনো এগৰাকী অসমীয়া যুৱতী আহি পেলাই কয় হয় মোৰ পৰিয়ালে গৰু খায় ফ্ৰাষ্ট্ৰেটেড ল'ৰাকেইজনে ভাল পাব পাৰে তেওঁলোকৰ কাৰণে গৰু ইছ্যু নহয় কিন্তু এয়া এটা আৱেগিক ইছ্যু এয়া নাপায় এনেকুৱা মানুহক হাৰ্ট কৰিব খোজা এনেকুৱা অসমীয়া মানুহে বেয়া পোৱা এনেকুৱা সমাজে বেয়া পোৱা কামবোৰ নকৰিব আপোনালোকে মমদানিক চাই পেলাই অসমত ৰাজনীতি কৰিম বুলি ভাবে অসমৰ পৰিৱেশটো বুজক অসমৰ গ্ৰাউণ্ডৰলৈকে যাওক কেৱল ভাঙা ৰাস্তাত গাড়ীখনক খলক বলক কৰি পেলাই দুখন কেফেত কফি খাই মই অসমত কি হৈ আছে তাক নিৰ্ণয় কৰা কোনো অধিকাৰ মোৰ হাতত নাথাকে মই অসমৰ গ্ৰাউণ্ড ৰিয়েলিটি বুজিব হ'লে অসমৰ সৰ্বসাধাৰণে কি বুজিছে সেই কথাক বুজি পাব লাগিব আৰু অসমৰ সৰ্বসাধাৰণে এই গৰু খাইটি মানুহবিলাকক ভাল নাপায় এয়া স্পষ্ট কথা আৰু তাৰে উদাহৰণ আমি দেখিলোঁ গৰু খাইটিৰ পৰা মনত আহিল যে এইবাৰ কুংকি চৌধুৰীয়ে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা এটা বৃহৎ পৰাজয়ৰ সন্মুখীন হ'ল আমি যেতিয়া কৈছিলোঁ কুংকি চৌধুৰীয়ে 30-40 হাজাৰৰ ওপৰত ভোটত হাৰি গ'লেও আচৰিত নহ'ব তেতিয়া আমাক কৈছিলে কি কথা কোৱা তোমালোকে ছ'চিয়েল মিডিয়াত তাই 20 মিলিয়ন ভিউজ আহিছে অসমৰ জনসংখ্যাই 20 মিলিয়ন নহয় তাই ভিউজ আহি গৈছে 20 মিলিয়ন চাগে ৱেষ্ট বেংগলৰ বহুত ভোটাৰ্ছ আছিল তাতে যোনে কুংকি চৌধুৰীক চেণ্ট্ৰেল গুৱাহাটীত পাৰিলে ভোটটো টিপি দিলে হয় কিন্তু চেণ্ট্ৰেল গুৱাহাটীৰ পৰা 55,000 ভোটৰ ডিফাৰেঞ্চত কুংকি চৌধুৰী পৰাজয় কিন্তু এটা অপ্ৰিয় কথা কওঁ এই পৰাজয়ৰ বাবে প্লিজ কুংকি চৌধুৰীক দুখ নিদিব ইয়াতে কুংকি চৌধুৰীৰ ভুল নাই কুংকি চৌধুৰী ইজ জাষ্ট আনাডাৰ ভিক্টিম অফ আৰ পেৰেণ্টছছ আনৰিয়েলিষ্টিক এছপিৰেশ্যন আমাৰ সমাজত মনত আছে নে এনেকুৱা বহুত পিতৃ মাতৃ থাকে গায়ক হ'ব নোৱাৰিলে সেইকাৰণে পুতেকক টানি টানি চুচৰাই গায়ক বনাব ইণ্ডিয়ান আইডলৰ অডিশ্যনত লৈ যায়
কুংকি চৌধুৰীৰ পিতৃ আৰু মাতৃও অসমৰ এলিট সমাজ এখনক ৰিপ্ৰেজেণ্ট কৰে য'ত অসমৰ বাস্তৱ সত্যৰ লগত এক চিকুটো কানেকশ্যন নাই এওঁলোক এটা কমিউনিষ্ট মাইণ্ডছেটৰ মানুহ আৰ্বান নক্সালবাদী মানুহ আৰু তেওঁলোকে বিচাৰিছিল তেওঁলোকৰ এটা প্লান্ট অসমৰ পলিটিকেল সিস্টেমত ভৰাবলৈ বেচিৰি কুংকিক তাতে তেওঁলোকে এটা ভিক্টিমহে কৰিল সেইকাৰণে কুংকি চৌধুৰীৰ এই পৰাজয়ৰ কাৰণে কোনো পধ্যে কুংকি চৌধুৰী জগৰীয়া নহয় ইয়াৰ বাবে জগৰীয়া তেওঁৰ আনৰিয়েলিষ্টিক এস্পিৰেশ্যন থকা পিতৃ মাতৃ যি পিতৃ মাতৃয়ে অসমৰ সমাজখনৰ লগতে এটা লাইনত নাযায় আৰু অসমৰ সমাজখন কোনটো লাইনত যাব তাক নিৰ্ণয় কৰিব খোজে ইয়াৰ বাবে জগৰীয়া লুৰিণজ্যোতি গগৈ যে কোনো পধ্যে নজনাকৈ নতুনকৈ অহা এগৰাকী যুৱতীক ইমান শক্তিশালী যুঁজ এখনত নমাই দিলে অসমত কেতিয়াও অনা অসমীয়া বনাম অসমীয়া নেৰেটিভ চলাই নাছিল অসমত বঙালী অসমীয়া অসমত বিহাৰী অসমত মাৰোৱাৰী সব একেলগে থাকে কিন্তু এই কুংকি চৌধুৰীৰ এই গোটেই 50-40 লাখ টকীয়া মিডিয়াৰ লবিটোৱে এটা এক প্ৰকাৰে এটা ধৰণৰ নেৰেটিভ বনাই দিলে যে অসমত অসমীয়া বনাম অনা অসমীয়া চলিছে তেওঁলোকে বিভাজন কৰি দিলে এনেকুৱা বিভাজিত কথা অসমত নচলে অসমত হয় এটা চলে অসমীয়া বনাম মিয়া অসমত মিয়াক কোনো পধ্যে আমি গ্ৰহণ নকৰোঁ কিন্তু এই মিয়াকে সিম্পেটাইজ কৰাৰ আজি ফল কুংকি চৌধুৰীকে ধৰি এই গোটেইখিনি বিৰোধীৰ নেতাই ভুগিলে আৰু এই কথা আমাৰ চকুৰ সন্মুখত আজি শুদ্ধকৈ প্ৰমাণিত হৈ গ'ল ইয়াৰ পিছতো যদি কাবাৰ কিবা থাকে মই নাজানো তেওঁলোকে কি উত্তৰ দিব কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ কুংকি চৌধুৰীয়ে গিৰ্জানন্দ ইউনিভাৰ্চিটিতে কাম কৰি থাকিব লাগিছিল তেওঁ তাতে যথেষ্টখিনি ভাল কাম কৰিছিল তেওঁ গিৰ্জানন্দ চৌধুৰীৰ দায়িত্বত থাকোঁতে ইউনিভাৰ্চিটিৰ দায়িত্বত থাকোঁতে আমিও বহু সময় তেওঁৰ লগত কাম কৰিছোঁ ভাল কাম কৰিছিল পেৰেণ্টছৰ আনৰিয়েলিষ্টিক এস্পিৰেশ্যনৰ ভিক্টিম যে কোনো যুৱক যুৱতী হ'ব নালাগে কুংকি চৌধুৰী তাৰে মূল উদাহৰণ অসমৰ পৰিয়ালসমূহে সেই কথা স্পষ্টকৈ জনাটো দৰকাৰী দ্বিতীয়তে আহি গ'ল ৰাস্তা বেয়া হ'লেই ৰিল বনোৱা এগৰাকী কেণ্ডিডেট নাম জ্ঞানশ্ৰী বৰা জ্ঞানশ্ৰী বৰা গোৱালপাৰাত শিক্ষয়িত্ৰী প্ৰফেচাৰ আছিল জ্ঞানশ্ৰী বৰাৰ লগত ব্যক্তিগতভাৱে মোৰ বিৰাট ভাল আমি পডকাষ্টত বহি কথাও পাতিছিলোঁ তেওঁৰ ভিজন সাংঘাতিক ভাল কিন্তু মৰিয়নীত যি ধৰণৰ কেম্পেইন কৰিলে তেওঁ একত্ৰিতভাৱে কেৱল ছ'চিয়েল মিডিয়াত কমেণ্টছৰ বাবেহে কণ্টেণ্ট বনালে যিকেইটা ৰাস্তা হয়তো দেখুৱাইছিল সেইকেইটা ৰাস্তা ৰূপজ্যোতি কুৰ্মী বিধায়ক হৈ থকা আগত যেতিয়া ডিলিমিটেশ্যন হোৱা নাছিল সেই সময়ত চাগে মৰিয়নীৰ পাৰ্টো নাছিল সেয়েহে তাৰ কোনো ধৰণৰ ইম্পেক্ট মৰিয়নীত নপৰিল আৰু মৰিয়নীত জ্ঞানশ্ৰী বৰাও পৰাজয়ৰ সন্মুখীন হ'ল কিন্তু এক প্ৰকাৰে আজি লেফটৰ এই কমিউনিষ্ট এই দালাল এই চোৱাচ এলেকা লবিটোৱে এই মিয়া প্ৰেমী লবিটোৱে আজি ক'ব বিচাৰিছে যে অসমত যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰিব পৰা নাই এয়া সম্পূৰ্ণ ভুল যিসকলে এই কথা কৈ আছে চকু খুলি কাণখন মেলি দিব তেওঁলোকৰ আৰু এই কথা শুনাব যে অসমৰ বিধানসভাত এইবাৰ প্ৰথমবাৰৰ কাৰণে বহু কেইজন যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা বিধায়ক যাবলগীয়া হৈ আছে বা যাবলৈ সাজু হৈছে প্ৰথম সামুগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন এবাৰ বিধায়ক হ'ব আলগাপুৰ সমষ্টিৰ পৰা জুবেৰ আনাম বিধায়ক হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী বিজেপিৰ পৰা হাফলঙৰ ৰূপালী লাংথাচা হ'ব হিমাংশু শেখৰ বৈশ্য বিজেপিৰ পৰা পলাশবাৰীৰ পৰা হ'ব ৰঙানদী সমষ্টিৰ পৰা ঋষিৰাজ হাজৰিকা যাব পবিত্ৰ ৰাভা গৈ আছে গোৱালপাৰা ৱেষ্টৰ পৰা ডক্টৰ মিলন দাস গৈ আছে হাইলাকান্দিৰ পৰা এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব নহয় নেকি এওঁলোকে যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব নকৰে নেকি এওঁলোক জেনজি নহয় নেকি আমি ক'ব খোজো এই তথাকথিত পেইড এডছ চলাই নিজকে জেনজি বুলি পৰিচয় দিয়া মানুহখিনিয়ে এইসকলহে আচল জেনজি যদি এইসকল মানুহে অসমৰ যুৱ প্ৰজন্মৰ সমস্যাখিনিৰ কথা অনাগত দিনত উত্থাপন কৰিবলৈ বিফল হয় মই দৃঢ়তাৰে কৈছোঁ প্ৰথম মানুহজন অবয়ব ভূঞা হ'ব প্ৰথম অৰ্গেনাইজেশ্যন ট্ৰুথ ইণ্ডিয়া হ'ব এওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ এওঁলোকক সকিয়নি দি এওঁলোকৰ ওপৰত একাউণ্টেবিলিটি বিচাৰিবলৈ কাৰণ আমি ইমান দিনে ৰাইজৰ পক্ষত থাকি কথা কৈছোঁ ৰাইজৰ পক্ষত থকাৰ কাৰণে আমাক দালাল চোৱাচ এলেকা কয় মই পুনৰ এবাৰ দৃঢ়তাৰে কওঁ অসমৰ সৰ্বশ্ৰেষ্ঠ ৰাইজৰ পক্ষত থকা দালাল হিচাপে অবয়ব ভূঞাক যদি চিনাকি দিয়ে অবয়ব ভূঞাই তাক লৈ কেতিয়াও বেয়া নাপায় এয়া ট্ৰুথ ইণ্ডিয়াই কৰি আহিছে আৰু অনাগত দিনলৈকে কৰি যাব অসমৰ এবাৰ নিৰ্বাচনৰ ফলাফল অতিকৈ চাবলগীয়া হৈছিল কিয়নো ইয়াতে এইকেইটা নামটো সামাজিক মাধ্যমত আলোচনা হৈছিল বাকীটো কথা শুনিলে আপুনি আচৰিত হৈ যাব নাজিৰাৰ নিচিনা সমষ্টি এক সময়ত কংগ্ৰেছৰ দুৰ্গ আছে হিতেশ্বৰ শইকীয়া অসমৰ এজন নামী দামী এজন বহুত বিখ্যাত আৰু বহু অভিজ্ঞ মুখ্যমন্ত্ৰী আছিল তেওঁৰ পুত্ৰ দেৱব্ৰত শইকীয়া তেওঁ ৬০,০০০ মান ভোটৰ ব্যৱধানত নাজিৰাৰ পৰা পৰাজয় হ'ল তিতাবৰৰ নিচিনা সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিজৰ আছিল তাতে কংগ্ৰেছ পৰাজয় হৈ গ'ল কংগ্ৰেছ যোৰহাটত পৰাজয় হৈ গ'ল অৰ্থাৎ কংগ্ৰেছৰ অৱস্থা আজিৰ তাৰিখত সেই যে বহল সাগৰ বুলি কৈ আছিল
সেই বহল সাগৰত নাথাকা এটোপাল পানীৰ নিচিনা হৈছে ইলেকশ্যন কমিশনৰ ৱেবছাইটত বৰ্তমান সময়ত ৰেকৰ্ড কৰি থকা অৱস্থাত কি সিটৰ তালিকা হৈছে কোন কেনেকৈ কি হৈছে এবাৰ সম্পূৰ্ণভাৱে আপোনালোকক জনাব খুজি আছো মোৰ স্ক্ৰিনৰ সাইডত আপোনালোকে যদি দেখে আপোনালোকে দেখিব গুটে টেলি ওলাই গৈছে 126টা সমষ্টি এতিয়ালৈকে ওলাল বিজেপিৰ পৰা যদি আপোনালোকে চাই 47টা সিট তেওঁলোকে জিকিলে 35টা লিড অৰ্থাৎ টোটেল 82 হৈ আছে কংগ্ৰেছ কেৱল 19টা 19খন আসন অৰ্থাৎ বিৰোধীৰ দলপতিও কংগ্ৰেছ হ'ব নোৱাৰে এটা কংগ্ৰেছৰ আচৰিত দৃশ্য এটা দেখাম কংগ্ৰেছৰ কেণ্ডিডেট কেজনৰ নামলৈ মন কৰিব আসিফ মোহাম্মদ নজাৰ আফতাব উদ্দিন মোল্লা জাকিৰ হুছেইন সিকদাৰ মহিবুৰ ৰহমান ৰেকিবুদ্দিন আহমেদ তানজিল হুছেইন জুবেৰ আনাম মজুমদাৰ আব্দুল ৰাহিম আহমেদ নুৰুল হুদা বেবি বেগম সোবাহান আলী সৰকাৰ নুৰুল ইছলাম জাকাৰিয়া আহমেদ কনফিউজ নহব AIDFৰ তালিকা নহয় এয়া কংগ্ৰেছৰ তালিকা ৰহা সমষ্টিৰ পৰা উৎপল বনিয়া ট্ৰেইলিং সৰি এটো জিকাও নহয় লিডিং ট্ৰেইলিং ডক্টৰ জয় প্ৰকাশ দাস ফাইনেলি 23,000 মাৰ্জিনত নাও বৈছাৰ পৰা লাভ কৰিলে আবুল কালাম ৰাহিদ আলম তাৰপিছত আমিনুৰ ৰশিদ চৌধুৰী ওয়াজেদ আলী চৌধুৰী আশৰাফুল ইছলাম শেখ আমিনুল ইছলাম লহকৰ আৰু এয়া আছিল কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা অৰ্থাৎ ক'বলৈ গ'লে 19 জন কেণ্ডিডেটৰ ভিতৰত কেৱল 2 জন হিন্দু লিডাৰ কংগ্ৰেছে এই কথাটো কয় যে তেওঁলোকে আপোচবিহীনভাৱে মুছলিম এপিজমেণ্ট কৰে মুছলিম এপিজমেণ্ট কৰাটো বেয়া কথা নহয় কিন্তু পোলাৰাইজ অৰ্থাৎ আমি যে কওঁ কমিউনেল সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছে কিয় কৰিছিল গৌৰৱ গগৈ এয়া মুকলিকৈ কৰিছিল তাৰে পৰিণাম তেওঁ ভুগিলে আজি কোনো এজন অসমত থকা খিলঞ্জীয়া অসমীয়া অসমত থকা খিলঞ্জীয়া অসমীয়া হিন্দু মানুহে কংগ্ৰেছক বাছি নললে এয়া কংগ্ৰেছৰ তালিকা বৰ্তমান সময়ত 19খন আসনত আছে ইয়াৰে বিপৰীতে যদি আমি ৰাইজৰ দলৰ চাওঁ ৰাইজৰ দলৰ দুটা আসনত তেওঁলোকে লিড লৈ আছে ঠিং সমষ্টিত মেহবুব মুক্তাৰ তেওঁৰ সমাজত ভাল নাম আছে তাৰে স্থানীয় লোকসকলে হিন্দু মুছলমান বুলি নহয় তেওঁলোকে তেওঁক ভাল পায় ব্যক্তিগতভাৱে তেওঁ জয়লাভ কৰিছে আৰু অখিল গগৈ জয়লাভ কৰিছে বাকি AIDFৰ কথা ক'লে AIDFেও দুখন আসন পাইছে এটা বিনাকান্দি সমষ্টিৰ পৰা এবাৰ এয়া চাই ভাল লাগিব যে বদৰুদ্দিন আজমল এবাৰ প্ৰথমবাৰৰ বাবে বহুত বছৰৰ মূৰত আচলতে আমাৰ অসমৰ বিধানসভালৈ গৈ আছে তেওঁ 35,000 ভোটৰ মাৰ্জিনত বিনাকান্দিৰ পৰা জয়লাভ কৰিছে আৰু মুজিবুৰ ৰহমানে দলগাঁৱৰ পৰা এবাৰ জয়লাভ কৰিছে তৃণমূল কংগ্ৰেছে অসমত বহু দিনৰ পিছত আচলতে সিট খুলিলে এবাৰ শ্বেৰমান আলী আহমেদ যি আচলতে প্ৰথমে কংগ্ৰেছৰ বিধায়ক আছিল বাগবৰৰ পৰা ডিলিমিটেশ্যন হোৱাৰ পিছত বাগবৰ মন্দিয়া সমষ্টিত সোমালে অখিল গগৈ এটা ভাল গেম খেলিছিল যে শ্বেৰমান আলীক ৰাইজৰ দললৈ লৈ আনিছিল লগতে আব্দুল ৰছিদ মণ্ডলকো আনিছিল অখিল গগৈ দৃঢ়তাৰে বিশ্বাস কৰিছিল যে শ্বেৰমান আলী আনিলে তেওঁলোকৰ MLAৰ সংখ্যা বাঢ়ি যাব শ্বেৰমান আলীক যেতিয়া ৰাইজৰ দলে মন্দিয়াৰ পৰা বিচাৰিলে তেতিয়া গৌৰৱ গগৈ তাৰ বিৰোধিতা কৰিলে যাৰ বাবে শ্বেৰমান আলীৰ হাত এৰি দিছিল অখিল গগৈ অসহায় শ্বেৰমান আলী সেই সময়ত গৈ পালে তৃণমূল কংগ্ৰেছৰ লগত মিলিলে আৰু আজিৰ তাৰিখত আচৰিত কথা আব্দুল খালেকৰ নিচিনা প্ৰাক্তন সাংসদ এজনক মন্দিয়া সমষ্টিৰ পৰা পৰাস্ত কৰি 27,000 ভোটৰ ব্যৱধানত এই মন্দিয়া সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে শ্বেৰমান আলী আহমেদে এবাৰ নিৰ্বাচনত জয়লাভ কৰিলে মই কিছুমান ইন্টাৰেষ্টিং সিট আপোনালোকক দেখাব খুজো হিমন্ত বিশ্ব শৰ্মাৰ সিটটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 87,000 ভোটৰ মাৰ্জিনত এবাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ গৈ আছে এই সমষ্টিটোত বিদিশা নেওগ বিৰাটে উৎসাহিত হৈ আছিল যে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰাজয় কৰিব আমি ভাবি নাপাওঁ কি ভাবি আচলতে এই অংকবোৰ কৰে কিন্তু ঠিকে আছে অসমত আৰু এটা ইন্টাৰেষ্টিং কনষ্টিটুৱেন্সি আছিল দিছপুৰ সমষ্টিক লৈ পালে বিভিন্ন জল্পনা কল্পনা চলি আছিল মই দিছপুৰৰ ফিগাৰটো দেখাই আছো তাৰ পিছত আপোনালোকক কৈছো আপোনালোকো আচৰিত হ'ব মোৰ কথাখিনি শুনি প্ৰদ্যুৎ বৰদলৈ প্ৰায় 50,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিলে মীৰা বৰঠাকুৰে প্ৰদ্যুৎ বৰদলৈ পাইছিল 1,03,000 ভোট মীৰা বৰঠাকুৰে পাইছে 53,000 ভোট আৰু জয়ন্ত কুমাৰ দাসে পাইছে 22,000 ভোট জয়ন্ত কুমাৰ দাসে মোক বিৰাট বেয়া পাইছে নিৰ্বাচনৰ সময়ত তেওঁ কৈ আছিল তেওঁ পুৰণি বিজেপি আমি তেতিয়া উদঙাই দিছিলোঁ যে নহয় ডাঙৰীয়া আপুনি পুৰণি বিজেপি নহয়
আপোনাক বিজেপিৰ পৰা আপুনি যেতিয়া এসময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 5000 ভোট লাভ কৰি পৰাজয় হৈছিল তাৰ পিছত যেতিয়া বিজেপিত আপোনাক নুপুচোৱা হৈছিল আপুনি এজিপি গুচি গৈছিল তাৰ পিছত যেতিয়া বিজেপি পাৱাৰত আহাৰ নিচিনা আপুনি আকৌ বিজেপি আহিল অৰ্থাৎ সুবিধাবাদী আপুনিও আছিল এই কথাটো কোৱাৰ কাৰণে জয়ন্ত দাসে বিৰাট বেয়া পালে প্ৰায় 5-6টা মান মিডিয়াত বাইট দিছে যে অতনু ভূঞা নিজৰ পুতেকক মোৰ পিছফালে এৰি দিছিল আমি এই কাৰণে আপোনাৰ পিছফালে লাগিছিলো কাৰণ মই জানো আপুনি হাৰিব কিন্তু মোৰ এইটোও বিশ্বাস যে জয়ন্ত কুমাৰ দাস আচলতে বিজেপিৰ এজন এজেন্ট আছিল এটা বহুতে ভাবিব কিয় এনেকুৱা কৈছে জয়ন্ত কুমাৰ দাসে বিজেপিৰ ভিতৰতে বিজেপি পুৰণি বিজেপি যি অংক চলি আছিল সেই অংকটো খুব সাফা কৰি দিলে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ পৰা যেতিয়া বিজেপিৰ প্ৰাৰ্থী হ'ল বিজেপিৰ বহুত কৰ্মীয়ে এই কথাটো ভাল পোৱা নাছিল তেওঁলোকে ভাবি আছিল তেওঁলোকে বিদ্ৰোহ কৰিব কিন্তু বিদ্ৰোহ কৰিলে ভোট কাক দিলে হয় মীৰা বৰঠাকুৰকতে সেই ভোট কনসলিডেট হৈ গ'ল জয়ন্ত কুমাৰ দাস সোমোৱাৰ লগে লগে পুৰণি বিজেপি খিনিৰ কাৰণে পুৰণি বিজেপিৰ মানুহ এজন আছিল অৰ্থাৎ জয়ন্ত দাসৰ তাতে গুচি গ'ল অৰ্থাৎ গুৱাহাটীত বানপানী হৈ আছে এই সলিউশনটো কিন্তু আমাৰ বানপানীটো কাম দিব পাৰে গুৱাহাটীত বানপানী হৈ আছে এটা পুখুৰী আছে আৰু এখন সাগৰ আছে সেই সাগৰত মই আৰু অলপ পানী দিলে ধুনীয়া ফ্লো হৈ যাব কিন্তু এই খালি পুখুৰীটোত পানীটো জমা হৈ গ'ল অৰ্থাৎ তাৰো একো কাম নাহিল সাগৰখনৰো একো কাম নাহিল দিছপুৰ সমষ্টিৰ অংক তেনেকুৱাই হ'ল য'ত গৈ থৈ জয়ন্ত কুমাৰ দাসে হিমন্ত বিশ্ব শৰ্মাকে সহায় কৰিলে কিন্তু জয়ন্ত কুমাৰ দাসক ক'ব কৈছো ডাঙৰীয়া কোনো ব্যক্তিগত কাৰণত আপোনাক বেয়া নাপাওঁ মিছা মাতাৰ কাৰণেহে বেয়া পাইছে আপুনি পুৰণি বিজেপি বুলি কয় এজিপি যটো স্বীকাৰ কৰি লওক তাৰ কাৰণেহে মাত মাতিছিলো আপোনাৰ পিছফালে আমি এনেকৈ পৰা নাছিল কিন্তু যি কি নহওক এবাৰ অসমৰ নিৰ্বাচনে এটা ডাঙৰ চমক দেখালে এটা কথা আমাক বুজালে যে গ্ৰাউণ্ডৰ লগত মাটিৰ লগত জড়িত হৈ থাকি মাটিৰ কথা জানাটো গ্ৰাউণ্ড ৰিয়েলিটি আৰু সোশ্যাল মিডিয়াত কেম্পেইন চলাই পালে গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাথাকাটো সাধাৰণ কথা অসমত সোশ্যাল মিডিয়া ৰিয়েলিটি গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কোনো সম্পৰ্ক নাই এই গোটেই কথাখিনি এই গোটেই আলোচনাখিনিৰ কথা অসমৰ এবাৰ এই নিৰ্বাচনৰ ফলাফলৰ কথা আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব পাৰে মই পুনৰ এবাৰ কৈছো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো লাইক কৰি দিব কিয়নো অসমত থকা আন ক্ৰিয়েটাৰ্ছ বা আমাৰ নিচিনা ফিল্ডত কাম কৰি থকা মানুহে যি সময়ত বাস্তৱ সত্য কোৱাৰ পৰা বিৰত আছে বা ক'বলৈ বিফল হৈছে একমাত্ৰ আমিয়ে বাস্তৱ সত্য কৈছিলো আৰু হি আজি সত্য প্ৰমাণিত কাৰণ অপ্ৰিয় হলেও সত্য এই ভিডিও চোৱাৰ বাবে ধন্যবাদ